নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। জানুৱাৰীৰ 1 তাৰিখৰ পৰা বহু মানুহৰ বেংকৰ একাউণ্ট বন্ধ হৈ পৰিব। আপোনাৰো নিশ্চয় বেংকত একাউণ্ট আছে, তো আপোনাৰ বেংকৰ একাউণ্টখন বন্ধ যদি কৰিব নিবিচাৰে তেন্তে কি কৰিব লাগিব? কোনবিলাক বেংকৰ একাউণ্ট 1 জানুৱাৰীৰ পৰা বন্ধ হৈ পৰিব সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক A to Z জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জল গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে আগবঢ়াৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ খবৰবিলাক নিতৌ এই চেনেলটোত পাই থাকিবৰ কাৰণে। যিবিলাক বেংকৰ একাউণ্টত 12 মাহতকৈ বেছি কোনো ধৰণৰ লেনদেন কৰা নাই সেই বেংকৰ একাউণ্টবিলাক নিষ্ক্ৰিয় হৈ যাব বুলি জনাইছে, বা সেই বেংকৰ একাউণ্টসমূহ 1 জানুৱাৰীৰে পৰা বন্ধ কৰি দিয়া হ'ব। কাৰণ বেংকৰ একাউণ্ট এনেই ৰাখিটো লাভ নাই, কাৰণ বেংকৰ একাউণ্টটো বেংকত ৰখা মানে আপোনাৰ বেংকৰ মেইনটেইন কৰি ৰাখিব লাগে বেংকে, যাৰ ফলত নেকি বেংকৰ যথেষ্ট পৰিমাণৰ হেডেক হৈ পৰে। আৰু সেইবাবে যিবিলাক বেংকত নেকি এবছৰ ধৰি কোনো ধৰণৰ ট্ৰানজেকশ্যন হোৱা নাই সেই বেংকৰ একাউণ্টসমূহ বন্ধ কৰি দিব বুলি জনাইছে। এয়াৰ ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা অহা নিৰ্দেশনা। প্ৰত্যেক বেংকেই আপোনাৰ বেংকৰ একাউণ্ট বন্ধ কৰিব যদিহে আপোনালোকে বেংকৰ একাউণ্টত কোনো ধৰণৰ ট্ৰানজেকশ্যন কৰা নাই। গতিকে আপোনাৰ বেংকৰ একাউণ্টটো বচাবৰ বাবে কি কৰিব সেই সম্পৰ্কে একেবাৰে শেষত জনাম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ইয়াৰ পাছতেই যিবিলাক বেংকৰ একাউণ্টত নেকি 2 বছৰতকৈও অধিক সময় আপুনি ডাইৰেক্টলি কেছ পইচা ডিপজিট আৰু উইথড্ৰ নকৰে সেই বেংকৰ একাউণ্টবিলাকো বন্ধ কৰি দিব বুলি জনাইছে। সেই বেংকবিলাকক নিদ্ৰাহীন বেংক একাউণ্ট বুলি কৈছে ৰিজাৰ্ভ বেংকে। আপোনাৰ একাউণ্টত ধৰি লওক কিবা কিবি লেনদেন হৈ আছে সেইটো পাছৰ কথা, কিবা কিবি কেতিয়াবা 1 টকা এটা ডিপজিট হয়, কেতিয়াবা কৰবাৰ পৰা 2 টকা এটা ডিপজিট হয়, সেইটো পাছৰ কথা। কিন্তু কণ্টিনিউ যদি 2 বছৰ দিন আপোনালোকে না পইচা ডিপজিট কৰে না তাৰ পৰা পইচা উইথড্ৰ কৰে তেতিয়া আপোনাৰ বেংকৰ একাউণ্টটোক নিদ্ৰাহীন বেংক ৰূপে পৰিগণিত কৰিব। আৰু তেনেহ'লে 2 বছৰ অতিক্ৰম কৰাৰ পাছত আপোনাৰ বেংকৰ একাউণ্টটি বন্ধ কৰি দিব বুলি জনাইছে। নৰ্মেলি এবছৰত বেংকটি থাকিব কেনেকৈ? যদি আপোনালোকে কিবা এটা ট্ৰানজেকশ্যন কৰে, আৰু সেই ট্ৰানজেকশ্যন নকৰা বেংকৰ একাউণ্টবিলাকটো এবছৰতে বন্ধ কৰি দিব। কিন্তু কিছু লোকৰটো কেতিয়াবা কৰবাৰ পৰা 1 টকা আহি সোমাব, কেতিয়াবা 1 টকা এটা কাটিব। তো তেনেকুৱাকৈ যদি 2 বছৰ থাকি যায় সেই বেংকৰ একাউণ্টক নিদ্ৰাহীন বেংক একাউণ্ট বুলি ক'ব আৰু সেই বেংক একাউণ্টটো বন্ধ কৰি দিব 1 জানুৱাৰীৰ পৰা। ইয়াৰ পাছতেই আহি গ'ল শূন্য বেলেঞ্চ একাউণ্ট বা জিৰ' বেলেঞ্চ একাউণ্ট। আমাৰ ভাৰতবৰ্ষত যিবিলাক জিৰ' বেলেঞ্চ একাউণ্ট আছে, যেনে জনধন আঁচনিৰ একাউণ্টসমূহ, যেনে চেলেৰী একাউণ্টসমূহ, এনেকুৱা বহুতো একাউণ্ট আছে যিবিলাক নেকি জিৰ' বেলেঞ্চ একাউণ্ট হয়। চেলেৰী একাউণ্টবিলাকতো জিৰ' বেলেঞ্চ একাউণ্টেই হয়। তো জিৰ' বেলেঞ্চ একাউণ্ট যিবিলাক আছে সেইবিলাকত যদি বহু দিন ধৰি ট্ৰানজেকশ্যন হোৱা নাই তেনেবিলাক বেংকৰ একাউণ্টটো বন্ধ কৰি দিব বুলি জনাইছে। জিৰ' বেলেঞ্চ একাউণ্টবিলাকত যেনিবা না KYC জমা কৰিছে না কিবা কৰিছে, বহু দিন ধৰি সেইবিলাকত কোনো ধৰণৰ লেনদেন হোৱা নাই। জিৰ' বেলেঞ্চ একাউণ্টবিলাকৰ কথা কৈছোঁ, বাকীবিলাকৰ কথা কোৱা নাই। তো জিৰ' বেলেঞ্চ একাউণ্টবিলাকো বন্ধ কৰি দিব, কাৰণ জনধন আঁচনিৰ একাউণ্টবিলাক পটকৈ বন্ধ কৰি নিদিয়ে। কিন্তু আপুনি যেতিয়া জিৰ' বেলেঞ্চ বা জনধন আঁচনিৰ একাউণ্টত কোনো ট্ৰানজেকশ্যন নকৰিব, বহু দিন ধৰি KYC জমা নকৰিব, তেতিয়া আপোনাৰ বেংকৰ একাউণ্ট বন্ধ কৰি দিব বুলি জনাইছে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা। এতিয়া আপোনাৰ বেংকৰ একাউণ্টটিক একেবাৰে নিষ্ক্ৰিয় নকৰাকৈ কি কৰিব, বা আপোনাৰ একাউণ্টটো যদি আপোনালোকে চলাই ৰাখিব বিচাৰিছে তেন্তে আপুনি কি কৰিব? তাৰ কাৰণে আপোনালোকে কেইটামান কাম কৰিব পাৰে। প্ৰথমটো হৈ গ'ল আপোনালোকে অন্তত এটা লেনদেন কৰিব লাগিব আপোনাৰ বেংকৰ একাউণ্টত। ডাইৰেক্টলি বেংকত গৈয়ে পইচা জমা কৰক, বা আপোনালোকে UPI ট্ৰানজেকশ্যনেই নকৰক কিয়, মুঠৰ ওপৰত এটা ট্ৰানজেকশ্যন হ'লেও কৰিব লাগিব আপোনাৰ বেংকৰ একাউণ্টত। দ্বিতীয়তে আপোনাৰ স্থায়ী বেংক শাখালৈ যাওক আৰু আপোনাৰ KYC নথিসমূহ আপডেট কৰক, তেতিয়াও আপোনালোকৰ বেংকৰ একাউণ্ট জীৱিত হৈ থাকিব। লগতে যিবিলাক একাউণ্ট নেকি নিদ্ৰাহীন একাউণ্ট সেই একাউণ্টবিলাক পুনৰ সক্ৰিয় কৰিবৰ কাৰণে বেংক শাখাত আপোনালোকে অনুৰোধ দাখিল কৰিব লাগিব, তেতিয়াহে পুনৰ সক্ৰিয় হৈ পৰিব।
তাৰ পাছতেই সময়মতে সতৰ্কবাণী লাভ কৰিবৰ বাবে আপোনালোকে আপোনালোকৰ ইমেইল নাম্বাৰ আৰু মোবাইল নাম্বাৰ এই দুয়োটা আপডেট কৰিব লাগিব আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে তেতিয়া আপোনালোকৰ বেংকৰ একাউণ্ট বাচি থাকিব আদাৰৱাইজ আপোনালোকৰ বেংকৰ একাউণ্টবিলাক বন্ধ হ'ব বিশেষকৈ কোনবিলাক বেংকৰ একাউণ্ট বেছি মানে ভয়ৰ দিশত আছে জানে নাই যিবিলাক নেকি অনলাইন ভিডিঅ' কেৱাইচিত একাউণ্ট খোলা হয় সেইবিলাকৰ যথেষ্ট ভয় থাকে সেই একাউণ্টবিলাকৰ ডাইৰেক্টলি ভেৰিফাই নহয় ডকুমেণ্ট ঠিক আছে তো সেই বেংকৰ একাউণ্টবিলাক বন্ধ হৈ যোৱাৰ বহুত বেছি চান্স থাকে গতিকে আপোনাৰ নিশ্চয় বেংকৰ একাউণ্ট আছে তো সেইবাবেই আপোনালোকে আপোনালোকৰ বেংকৰ একাউণ্ট জিয়াই ৰাখিবৰ কাৰণে এই কামকেইটা কৰক তো বন্ধুবান্ধৱ নিবেকল বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি আপোনালোকৰ কেনে লাগিলে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ সাজলৈ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম